Hello everyone, Grammar 0 to 100 বেটছৰ আটাইখিনি ভিউৱাৰ্ছ কেনে আছে আপোনালোক? I hope ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু ইংলিছ গ্ৰামাৰৰ আমি ইয়াৰে আগতে যিখিনি বস্তু পঢ়িলো I hope আপোনালোক আটাইৰে কামত আহিল আৰু কিছু কামত অহা বস্তু পঢ়িম আমি এনেকৈ পঢ়ি গৈ থাকিম আৰু আজি লৈ আনিছো prepositions থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে ইতিমধ্যে গমেই পাইছে চেপ্টাৰটো কি বিষয়ে হ'ব আৰু কি হ'ব from basics বুলি এইকাৰণে কৈছো একদম বেসিক লেভেলৰ পৰা আমি কৰিম আৰু ইয়াৰে পিছত হয়তো আমি দুটা চাৰিটা প্ৰেক্টিছৰ কাৰণে এমচিকিউ ৰাখিম ক্লাছটোৰ শেষতে দুই চাৰিটা এমচিকিউজ থাকিব যিকেইটা আমি প্ৰেক্টিছ কৰিম আনচাৰ্ছ ঠিক আছে আহক দেৰি নকৰি পেলাই ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুঁহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িব লৈছো প্ৰেপজিশ্যনছ আমাৰ আজিৰ চেপ্টাৰটো প্ৰেপজিশ্যন ইয়াতে আমি একদম বেসিক লেভেলৰ পৰা যিমান যি বস্তু আছে সেইবোৰ এফালৰ পৰা পঢ়ি যাবৰ কাৰণে ট্ৰাই কৰিম গতিকে আহক দেৰি নকৰো আৰম্ভ কৰি দিছো প্ৰথম আমি কি পাইছো what is a preposition prepositionটো কি হয় এটা সৰু ডেফিনেশ্যন ইয়াতে দিয়া হৈছে a preposition is a word that connects a noun or pronoun to another part of the sentence and shows the relationship between them এটা noun বা pronounক কি কৰে noun নতুবা pronoun এটা বাক্যটোৰ বাকী অংশৰ সৈতে কানেক্ট কৰে আৰু সিহঁতৰ মাজৰ যিটো ৰিলেশনশ্বিপ যেনে টেবুল এখনৰ ওপৰত কিতাপ এখন আছে টেবুল এখন এনেকৈ আছিলে তাৰে ওপৰত কিতাপ এখন থৈ দিয়া আছে তাৰে ৰিলেশনটো কি পজিশনটো যে টেবুলখনৰ ওপৰত কিতাপখন আছে ৰাইট বা কিতাপখন টেবুলখনৰ ওপৰত আছে এতিয়া এই ধৰণৰ বস্তুবোৰ ওপৰত তলত মাজত ইফালেৰে সিফালেৰে ৰাইট সৈতে অমুকৰ দ্বাৰা এইবিলাক হৈছে প্ৰেপজিশন যিটো বস্তুৱে কি দেখুৱায় এটা নাউন বা প্ৰনাউনৰ লগত বাক্যটোৰ বাকী অংশখিনিৰ বা বাকী পাৰ্ট অফ স্পীচ বিলাকৰ কি দেখুৱায় ৰিলেশনটো দেখুৱায় ঠিক আছে সেয়াই প্ৰেপজিশন বুলি ক'লে এইটো এটা ডেফিনেশ্যন আপোনালোকে মনত ৰাখিব পাৰে ঠিক এনেকুৱা নহয় যে প্ৰেপজিশন কি হয় আপোনালোকক কোনোবাই সুধিব তেনেকুৱা নহয় এতিয়া চাওক this relationship could be about time place direction reason method etc so এই গোটেইবিলাক ভাগৰে কি আছে এক্সট্ৰা প্ৰেপজিশন আছে কিছুমান টাইমৰ প্ৰেপজিশন আছে কিছুমান প্লেচৰ প্ৰেপজিশন আছে কিছুমান ডিৰেকশ্যন ৰিলেটেড প্ৰেপজিশন আছে ৰিজন থকা প্ৰেপজিশন মেথডৰ প্ৰেপজিশন আছে সো প্ৰেপজিশন ভেৰিয়াছ কাইণ্ডৰ আছে ৰাইট আমি অকনমান এক্সাম্পলৰ ফালে যাম এটা বাক্য দিয়া হৈছে চাওক she sat on the chair এতিয়া কি কৰিছে on যেটো প্ৰেপজিশন ইয়াতে আছে on বুলি she sat on the chair onটোৱে কি দেখুৱাইছে shows the relationship between sat and chair বহা আৰু চকী বহিছে ক'ত বহিছে চকীখনত গতিকে বহাটোৰ ওপৰ লগত কাৰ লগত কানেকশ্যন আছে চকীখনৰ লগত কানেকশ্যন আছে গতিকে সেই বস্তুটোৱে কি কৰিলে আলটিমেটলি সেই মানুহজনীৰ যি বহিলে যিগৰাকী মানুহ বহিলে তেখেতৰ আৰু চকীখনৰ মাজৰ কানেকশ্যনটো দেখুৱাই দিলে বা বহা কামটোৰ চকীখনৰ লগত কি কানেকশ্যন এইটো দেখুৱাই দিলে সো আলটিমেটলি এনেকুৱাই হয় প্ৰেপজিশনৰ বহুত কেইটা কেটেগৰী আছে তাৰে ভিতৰত আমি আলোচনা কৰিম প্ৰেপজিশন অফ টাইম প্ৰথমতে আলোচনা কৰিম এটোৱে কি কয় when প্ৰেপজিশন অফ টাইম অলপ চাবলগীয়া প্ৰেপজিশনৰ টাইমৰ ক্ষেত্ৰত আমি কি কৰো আমি at ইউজ কৰো আকৌ বহুত জায়গাত কি ইউজ কৰো on ইউজ কৰো আৰু বহুত জায়গাত কি ইউজ কৰো in ইউজ কৰো ৰাইট এতিয়া কোড on ইউজ কৰো কোড at ইউজ কৰো আৰু কোড in ইউজ কৰো এইকেইটা হৈছে চাবলগীয়া বিষয় ৰাইট এই গোটেইকেইটা প্ৰেপজিশন অফ টাইমে হয় ঠিক আছে at for specific points of time specific points of time বুলি ক'লে কেইটা বাজিছে যদি ঘড়ীৰ সময়ৰ কথা কয় like at 5 pm at midnight or at christmas তেতিয়া আমি কি ব্যৱহাৰ কৰো at ব্যৱহাৰ কৰো এতিয়া at ক'ত ব্যৱহাৰ হয় চাব at হ'ব clock time যদি clock time দিয়া থাকে তেতিয়াহলে clock time ৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম at ব্যৱহাৰ কৰিম clock time তাৰ পিছত at ক'ত ব্যৱহাৰ কৰিম midnight তাৰ পিছত ব্যৱহাৰ কৰিম at টো night on right ঠিক তেনেকে কেতিয়া ব্যৱহাৰ হয় on ব্যৱহাৰ হয় on কেতিয়া ব্যৱহাৰ হয় particular days and dates day date এইবিলাকৰ কথা ক'লে on ব্যৱহাৰ হয় যেনে on Monday আমি যেনিবা এনেকে লিখিলো on Monday তাৰপিছত on 3rd of June so এনেকে কি কৰা হয় এনেকে এইবোৰ লিখা হয় যেনে like Monday like on Monday on 1st January or on my birthday লিখিলেও কিন্তু কি ডেটো যেহেতু আছে গতিকে কি হৈ যাব ইয়াতে on লিখিব লাগিব সো এনেকুৱা ক্ষেত্ৰত কি কৰা হয় on টো ব্যৱহাৰ কৰা হয় ঠিক আছে on ক'ত ব্যৱহাৰ কৰে এনেকুৱা
জেগাবিলাকত সো ইমানেই ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম কুৱেশ্যন নহয় সৰি ইয়াৰে পিছত আমি কি ব্যৱহাৰ কৰো ইন ব্যৱহাৰ কৰো টাইম প্ৰেপজিশ্যন বুলি ক'লে ইন ব্যৱহাৰ কৰো যিবোৰ লংগাৰ পিৰিয়ডছ লাইক ইন দ্য মৰ্নিং ইন মাৰ্চ ইন 2025 এতিয়া বুজিছেনে ইন ব্যৱহাৰ কৰা কি কি আছে চাব ইন ক'ত ক'ত ব্যৱহাৰ হয় মই এইখিনি ইফালে দেখুৱাই দিছো মৰ্নিং ইভিনিং আফটাৰনুন তাৰপিছত আৰু আপোনাৰ মৰ্নিং ইভিনিং আফটাৰনুন এইকেইটাত ব্যৱহাৰ হয় লগতে আপুনি যদি কি কয় মান্থৰ কথা কয় মান্থ উইক তাৰপিছত আপোনাৰ ইয়াৰ থাকিলে মানে these are comparatively longer period of time so আমি যেতিয়া এইখিনিৰ কথা কওঁ ইয়াতে এনেকুৱা ক্ষেত্ৰত ইন ব্যৱহাৰ হয় এতিয়া আপোনালোকে হয়তো ভাবিছে স্পেচিফিক টাইমৰ ক্ষেত্ৰত দিনটোৰ বেলেগ বেলেগ টাইমৰ ক্ষেত্ৰত যদি এট ব্যৱহাৰ হ'ব পাৰে নাইট মিডনাইট নুন য়েছ নুনটো ৰৈ গৈছিল লিখিবলৈ আৰু স্পেচিফিক টাইম বিলাক এইবিলাকৰ ক্ষেত্ৰত যদি এট ব্যৱহাৰ হয় তেতিয়াহ'লে এইবিলাকত কি হয় এইবিলাকত কিন্তু মৰ্নিং ইভিনিং আফটাৰনুন এইবিলাকত সদায় ইন হয় ইন দ্য মৰ্নিং ইন দ্য ইভিনিং ইন দ্য আফটাৰনুন এনেকে আমি কওঁ ৰাইট গতিকে এইকেইটা মনত ৰাখিব ইয়াৰ হওক বা চেঞ্চুৰী হওক এইবোৰত সদায় কি হ'ব ইন হ'ব এট দ্য 21st century নহয় ইন দ্য 21st century ইন দ্য ইয়াৰ 2025 ইন দ্য নেক্সট উইক ঠিক আছে ইন নেক্সট উইক অন নেক্সট উইক বা এট নেক্সট উইক নহয় ইন দি আপকামিং মান্থ ইন দ্য মান্থ অফ জুলাই ইন দ্য মান্থ অফ অগষ্ট তেনেকে কি হয় প্ৰেপজিশ্যন ইন ক'ত ক'ত ব্যৱহাৰ হয় এইকেইটা ক্ষেত্ৰত ইন ব্যৱহাৰ হয় আপোনালোকে জানি থব পাৰে চ' ৰিমেম্বাৰ এটটোৱে কি কৰে এট ইজ ভেৰি শাৰ্প অন ইজ ফিক্সড ফিক্স কৰে যে অমুক দিনা ডে বা ডেটত যদি ফিক্স কে কোৱা হয় তেতিয়া আমি অন ব্যৱহাৰ কৰো অন মানডেজ মানে হি কামছ হিয়াৰ অন মানডেজ মানে হি সোমবাৰে ইয়ালৈ আহে ৰাইট আই উইল বি দেয়াৰ অন টিউজডে মই তালৈ মঙলবাৰে যাম মই মঙলবাৰে তাত থাকিম ঠিক আছে তেনেকুৱা ধৰণৰ আমাৰ যে বিয়াৰ চিঠি বিলাকত ডেট লিখি দিয়ে ডেট লিখিলে কি লিখে অন অমুক তাৰিখ ৰাইট চ' ইন ইজ লংগাৰ পিৰিয়ড হয় বাৰু লংগাৰ পিৰিয়ড তাৰমানে মৰ্নিং ইভিনিং আফটাৰনুন এইকেইটা কম্পেৰেটিভলি অলপ লংগাৰ মানে নাইট মিড নাইট নাইটটোতো বহুত লংগাৰ বাৰু কিন্তু নাইটৰ ক্ষেত্ৰত সাধাৰণতে কি কয় নাইট নুন বা মিড নাইট এইকেইটাৰ ক্ষেত্ৰত এট কয় মৰ্নিং ইভিনিং আফটাৰনুন এইকেইটাৰ ক্ষেত্ৰত কি কয় এইকেইটাৰ ক্ষেত্ৰত ইন কয় এইকেইটা মই ইফালে লিখি দিছো এট য'ত য'ত কয় মনত ৰাখিব এনেকে নাইট মিড নাইটে হওক বা নুন হওক এইকেইটাৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় এইকেইটাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় এট বুজি পাইছে আৰু ক্লক টাইমত সদায় এট হয় এইটো মনত ৰাখিব গতিকে প্ৰেপজিশ্যন টাইম প্ৰেপজিশ্যন আমাৰ হৈয়ে গ'ল মোটামুটি টাইম প্ৰেপজিশ্যন খিনি আমাৰ হৈয়ে গ'ল যে টাইমৰ ক্ষেত্ৰত আমি ক'ত ইন লিখিম ক'ত এট লিখিম ক'ত অন লিখিম আমি গোটেইখিনি গম পাই গ'লো ঠিক আছে ইয়াৰ পিছত আমি যাম প্ৰেপজিশ্যন অফ প্লেচ প্লেচ মানে হ'ল ৱেৰ জেগা অমুক জেগাত তমুক জেগাত এইবিলাক কি কৰা হয় when talking about a point we use at point বুলি কওঁতে বুজি পাইছে এটা পইণ্ট তাৰমানে ৰুমটোৰ এটা কৰ্নাৰ বুলি ক'লেও এট হ'ব এখন বিদ্যালয়ৰ এটা লাইব্ৰেৰী সেইটো এট হ'ব গুৱাহাটী চিটিৰ ভিতৰত আছে এটা চেন্ট্ৰেল মল চিটি চেণ্টাৰ এইবিলাকত হলে এট হ'ব জিমত যদি আপুনি যায় এট হ'ব জুত যদি আপুনি যায় এট হ'ব কিহৰ কাৰণে কাৰণ এইবোৰ এটা এটা পাৰ্টিকুলাৰ পইণ্ট বুজি পাইছে মই ইয়াতে লিখি দিওঁ যেনে আপুনি মল তাৰপিছত ক'ত যাব পাৰে চিনেমা হল ৰাইট লাইব্ৰেৰীত যাব পাৰে তাৰপিছত জুত যাব পাৰে হয় নে নহয় আৰু ক'ত যাব পাৰে জিমত যাব পাৰে এইবিলাক একো একোটা পইণ্ট চ' যেতিয়া whenever we are talking about a point এই প্লেচ বিলাকৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় এট সেইকাৰণে আই এম ইন চিনেপলিছ আই এম ইন চিটি চেণ্টাৰ এইবিলাক ভুল আই এম এট দ্য চিনেপলিছ আই এম এট দ্য চিটি চেণ্টাৰ ৰাইট আই এম এট দ্য গেলেৰিয়া চিনেমা আই এম এট দ্য পিভিআৰ গতিকে সদায় ইয়াতে কি হ'ব এট যদি ফেচবুকত প্লেচ এড কৰি পেলাই এনেকুৱা দিয়ে তেতিয়া এইবিলাক জেগাত কি পাব আপোনালোকে এড পাব কিন্তু গুৱাহাটীৰ কথা ক'লে ইন হ'ব গুৱাহাটী এখন এৰিয়া ডাঙৰ এৰিয়া এটা ইয়াতে হ'লে ইন কিন্তু যদি গুৱাহাটীৰ ভিতৰত চাৰ্টেইন জেগা কয় গণেশগুৰি কয় এট জু তিনিআলি কয় এট চানমাৰী কয় এট জালুকবাৰী কয় এট বুজি পাইছে স্পেচিফিক এৰিয়া এটা সৰু এৰিয়া এটা বা এটা পইণ্টৰ কথা যদি কয় এটা ৰুমৰ এটা কৰ্নাৰৰ কথা কয় এইবিলাকত কি ব্যৱহাৰ হ'ব এট ব্যৱহাৰ হ'ব আদাৰৱাইজ এটা ডাঙৰ এৰিয়া ঠিক আছে এখন দৰং চাপ'জ দৰং ডিষ্ট্ৰিক্টৰ কথা মই ক'লো
Suppose ওদালগুৰি ডিষ্ট্ৰিক্টৰ কথা ক'লো, মৰিগাঁৱৰ কথা ক'লো, নগাঁৱৰ কথা ক'লো, তেজপুৰৰ কথা ক'লো, তেতিয়া ইন হ'ব, ডাঙৰ এটা এৰিয়া। গুৱাহাটীৰ কথা ক'লো ইন হ'ব, তেতিয়া ডাঙৰ এৰিয়া। কিন্তু স্পেচিফিকেলি যদি একোটা পইণ্ট, একোখন ভিলেজ, এইবিলাক ভিলেজ নহয় আচল, ভিলেজো ইনেই হ'ব, কিন্তু যদি একোটা জেগা, এটা সৰু এই চুবুৰীটো এনেকুৱা জেগা হলে কিন্তু এট হ'ব, বুজি পাইছেনে? তেনেকুৱা ধৰণৰ কথা। তাৰপিছত কি আহে, লাইক এট দ্য বাছ ষ্টপ, য়েছ বাছ ষ্টপ, এট হোম, এইবিলাক হৈছে একোটা পইণ্ট। বহুত ডাঙৰ এৰিয়া নহয় এইবিলাক। ফৰ চাৰফেচ উই ইউজ অন, যদি এটা চাৰফেচ মানে বুজি পাইছে, চাৰফেচ মানে কি, মোৰ হাতৰ এইটো পৃষ্ঠ, ইয়াৰে ওপৰত যদি মই পেনটো থৈ দিওঁ, এইটো আমি কি ব্যৱহাৰ কৰিম, অন। কিয়? এই চাৰফেচটো চুই আছে, ওপৰৰ চাৰফেচটো চুই আছে, বুজি পাইছে? টেবুলৰ ওপৰত কিতাপখন আছে, ৰাইট? টুলখনৰ ওপৰত মই বহিছো, এইবিলাক কি হ'ব, অন হ'ব। লাইক অন দ্য ৱাল, অন দ্য টেবুল। এতিয়া ভাবিছে ওপৰত লাগি থাকিলে হয় ন, ৱালত যদি পেইন্টিং এখন লাগি আছে, তাতেও ভিতৰত নাই থকা, চাৰফেচটোত লাগি আছে, গতিকে ডেফিনেটলি কি হ'ব, অন হ'ব। অন দ্য ৱাল, দ্য পেইন্টিং ইজ ইন দ্য ৱাল নহয়, দ্য পেইন্টিং ইজ অন দ্য ৱাল হ'ব। বুজি পাইছে? তেনেকুৱা ক্ষেত্ৰত অন ব্যৱহাৰ কৰা হয়। আমি প্লেচৰ কথা কৈ আছো, টাইম পাৰ হৈ আহিলো, আমি টাইমৰ প্ৰিপজিশ্যন পাৰ হৈ আহিছো। প্লেচৰ ক্ষেত্ৰত কি হয়, অন। ইন ক'ত ব্যৱহাৰ হয়, আমি ইফালে যাম, এট ক'ত ব্যৱহাৰ হয় আমি পালো। এতিয়া চাব, ইফ চামথিং ইজ ইনচাইড উই ইউজ ইন। কেতিয়াবা কিবা এটা বস্তু ভিতৰত আছে, যেনে বেগৰ ভিতৰত, ৰুমটোৰ ভিতৰত আছো, তেতিয়া কি হ'ব, ঘৰত থাকিলে কিন্তু এট হোম হয়, কিন্তু ৰুমৰ ভিতৰত থাকিলে আই এম ইন মাই ৰুম হ'ব, আই এম এট মাই ৰুম নহয়। বুজি পাইছে? বুজি পাইছে? সেইটোৱে। চ' এটটোৱে কি কৰে, এটটোৱে এটা স্পেচিফিক স্পট নিৰ্ধাৰণ কৰি দিয়ে। যেনে মোৰ ঘৰ, গোটেই এৰিয়াটোৰ ভিতৰত ঘৰটো এটা মোৰ স্পেচিফিক পইণ্ট। এই লাইব্ৰেৰীটো এটা, এই কুহিপাঠ লাইব্ৰেৰী আমাৰ যিটো আছে, এইটো এটা স্পেচিফিক পইণ্ট। বুজি পাইছে? অনটো কেতিয়া ব্যৱহাৰ হয়, যেতিয়া এটা চাৰ্ফেচৰ ওপৰত থাকে, লাগি থাকে ওপৰৰ পৃষ্ঠত, তেতিয়া অন হয়। আৰু ইন কেতিয়া ব্যৱহাৰ হয়, যেতিয়া কিবা এটা বস্তু কিবাৰ ভিতৰত থাকে, যেনে মোৰ পকেটৰ ভিতৰত ফোনটো আছে, মাই ফোন ইজ ইন মাই পকেট। বুজি পাইছে? দিছ ইজ ইন ইয়ৰ হেণ্ডছ বুলি যে কয়, তাৰমানে হাতৰ মুঠিত আছে। অন ইয়ৰ হেণ্ড বুলি ক'লে হাতখনৰ ওপৰত হ'ব, এনেকে হাতৰ পামত এনেকে দি দিয়াৰ নিচিনা হ'ব। ইন ইয়ৰ হেণ্ড মানে হাতৰ মুঠিত। বুজি পাইছে? চ' চাৰ্ফেচত থকা আৰু কিবা এটা বস্তুৰ ভিতৰত সোমাই থকা, এইটো পাৰ্থক্য আছে। তেনেকুৱা ধৰণৰ কথা। চ' এট, অন আৰু ইন ক'ত ক'ত ব্যৱহাৰ হয়, অলপ অলপ আইডিয়া হৈছে নে এতিয়া? কিন্তু প্ৰেপজিশ্যন সদায় বেলেগ বেলেগ হ'ব, টাইমক লৈ বেলেগ বেলেগ হ'ব, প্লেচক লৈ বেলেগ বেলেগ হ'ব। ঠিক আছে? তাৰপিছত আমি আহিম প্ৰেপজিশ্যন অফ ডিৰেকশ্যন আৰু মুভমেণ্ট। এতিয়া ডিৰেকশ্যন আৰু মুভমেণ্ট মানে কি? আমি যেতিয়া কোনোবা এটা ডিৰেকশ্যনত গতি কৰো, আমি এটা কোনোবা এটা দিশত যাওঁ, এই প্ৰেপজিশ্যন কেইটা কি হয়, এই প্ৰেপজিশ্যন যিকেইটা আহিব ডিৰেকশ্যনৰ মুভমেণ্ট, এইকেইটাই এটা নিৰ্দিষ্ট জেগাত থকা নুবুজায়। মেবি আমি কোনোবা ফালে গতি কৰি আছো, অৰ মেবি কি হৈ আছে, আমাৰ এটা মুভমেণ্ট হৈ আছে, আমি বাহিৰৰ পৰা ৰুমটোৰ ভিতৰলৈ আহিছো। মই বিচনাখনৰ পৰা পৰি গৈছো তললে, মই বিচনাখনৰ ওপৰত উঠিছো, ৰাইট? মই বাথৰুমটোৰ ভিতৰত সোমাই গৈছো, মই লাইব্ৰেৰীটোৰ সন্মুখেৰে গৈছো, ছাগলীটোৱে ৰাস্তাটো পাৰ হৈ আহিছে পথালিকে। চ' এই গোটেইবিলাকত কি হয়, ডিৰেকশ্যন আছে আৰু মুভমেণ্ট আছে। এটা স্পেচিফিক পইণ্টত নাই থকা, তাৰমানে বুজি পাইছে? উই কি কৰো, এইকেইটাত উই ইউজ টু when someone or something moves towards a place. I am going to school, তাৰমানে মই স্কুলৰ ফালে গৈ আছো। বুজি পাইছে? টু ব্যৱহাৰ হয়, ফ্ৰম ব্যৱহাৰ হয়, I am coming from school, তাৰমানে মই সেইটো জেগাৰ পৰা ইয়ালৈ আহিছো, I have moved, মোৰ মুভমেণ্ট এটা হৈছে সেইটো জেগাৰ পৰা এইটো জেগালৈ, ৰাইট? চ' তেনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ হয়, ফ্ৰম ব্যৱহাৰ হয়। ইনটু কেতিয়া ব্যৱহাৰ হয়, ইফ দ্য মুভমেণ্ট গোজ ইনচাইড চামথিং। শ্বি জাম্পড ইনটু দ্য পুল, তাৰমানে তাই পুলটোৰ ভিতৰলৈ জঁপিয়ালে। মুভমেণ্টটো ক'লে হৈছে পুলটোৰ চাৰ্ফেচ, অৰ্থাৎ পানীখিনি ওপৰলৈ হোৱা নাই, পানীৰ ভিতৰলৈকে হৈছে। পুলটো এনেকে খান্দা আছে, তাৰে ভিতৰলৈকে হৈছে, চ' সেইটো হ'ব ইনটু। যদি মই চাহখিনি আনি পেলাই কি কৰো, কাপটোত বাকি দিওঁ, কেটলিটোৰ পৰা কাপটোত যদি বাকি দিওঁ, সেইটো কি হ'ব, সেইটো ইনটু হ'ব, হয়নে? I poured the tea into the cup হ'ব, in the cup নহয়। ঠিক আছে? অনটো কেতিয়া ব্যৱহাৰ হয়, যেতিয়া কোনোবা এটা পৃষ্ঠৰ ওপৰলৈ মই যাওঁ, when moving onto a surface। মনত ৰাখিব, ইনটো কি, ভিতৰত, ঠিক তেনেকে ইনটু আছে, ভিতৰলৈ হলে ইনটু হ'ব। অনটো, অন মানে হৈছে ওপৰত, ঠিক তেনেকে অনটো মানে হৈছে ওপৰলৈ। বুজি পাইছে? ইনৰ পৰা ইনটু, অনৰ পৰা অনটো, য'ত যিটো ব্যৱহাৰ হৈছিল ইয়াতে ইউজেছ একে নিচিনা হ'ব। কিন্তু এইকেইটা হ'ল অনটো ইনটু, একেটা মুভমেণ্ট। ইন আৰু অন ফিক্সড, অনটো আৰু ইনটু কি হয়, মুভমেণ্ট বুজায়, আৰু মুভমেণ্ট কেইটা কোনফালে গৈছে, এটা চাৰ্ফেচৰ ওপৰলৈ। দ্য কেট জাম্প অনটু দ্য বেড, মানে বিচনাখনৰ ওপৰলৈ। বিচনাৰ চাৰ্ফেচটো কেনেকুৱা, চাপোজ এইখন এখন পালেং, হা, এইখন এখন পালেং, ইয়াৰে মেকুৰীটো জঁপিয়াই ইয়াতে আহি উঠিলে এই ওপৰত, চ' অনটো হৈ গ'ল, এই চাৰ্ফেচটোৰ ওপৰত উঠিল। যদি এইটো এটা বক্স হলহেঁতেন, ভিতৰখন যদি খোলা হলহেঁতেন, তেতিয়াহ'লে দ্য কেট জাম্প ইনটু দ্য বক্স হলহেঁতেন। বুজি পাইছে? চ' সেইটোৱে ইনটু আৰু অনটোৰ মাজৰ ডিফাৰেন্স সেইটোৱে। মই যদি ৰুম
মই আহো ইনটু ৰাইট বুজি পাইছে মই যদি ষ্টেজত উঠি যাওঁ তেতিয়া অনটো হ'ব তাৰপিছত কি আছে আমি চাওঁ preposition of reason cause or purpose ঠিক আছে অলৰাইট এতিয়া যদি আমি কিবা বস্তুৰ কাৰণ তাৰপিছত কি কজ পাৰপাস এইবিলাক বস্তু চাওঁ তেতিয়া কি ব্যৱহাৰ হয় if you want to say why something happen use key phrases like because of due to for এইবিলাক কি হ'ব কিবা বস্তুৰ যদি আমি কাৰণ ব্যাখ্যা কৰিব বিচাৰিছো এইটো বস্তু কিয় হ'ল because of due to for বুজি পাইছে এইবিলাক হ'ল এইবিলাকে কি বুজায় কাৰণ বুজায় কজ ৰিজন এইবিলাক বুজায় মানে কিবা বস্তুৰ কাৰণ কিবা এটাৰ কাৰণে অমুকটো হ'ল কিবা এটা উদ্দেশ্যৰে হ'ল সেইটো যেনে the match was cancelled because of rain কিহৰ কাৰণে হ'ল বৰষুণৰ কাৰণে হ'ল he did it for fun কিয় কৰিছিল এইটো বস্তু ধেমালিৰ কাৰণে কৰিছিল সি ধেমেলীয়া ভাৱে কৰিছিল the delay was due to traffic কিহৰ কাৰণে হৈছিল ট্ৰেফিকৰ কাৰণে হৈছিল বুজি পাইছে সো গতিকে due to for because of এইবিলাক কি হয় cause reason এইবিলাক বুজোৱা preposition গতিকে prepositionৰ বেলেগ বেলেগ categories আছে preposition of manner and instrument manner and instrument এতিয়া কি হয় তেতিয়া কি হ'ব কিবা এটা বস্তু কেনেকে কৰা হৈছিল to explain how something was done or with what কিহৰ দ্বাৰা কৰা হৈছিল এতিয়া মই ইয়াতে যে লিখি আছো কিহেৰে লিখি আছো পেনটোৰ দ্বাৰা বুজি পাইছে or use words like কি with or by মই চাইকেলেৰে অহা যোৱা কৰো মই বাইকেৰে অহা যোৱা কৰো মই কাৰেৰে অহা যোৱা কৰো বাছেৰে অহা যোৱা কৰো মই কলমটোৰ সৈতে লিখো বুজি পাইছে এইবিলাক কি হয় কিবা এটা টুল বা কিবা এটা বস্তু আমি যেটো ব্যৱহাৰ কৰো কেনেকে বস্তুটো কৰিছো সেইনকুৱা সেই ক্ষেত্ৰত কি কৰা হয় এই প্ৰিপজিশন বিলাক ব্যৱহাৰ কৰা হয় যেনে she cut the paper with scissors তাই পেপাৰখন কাটিলে কিহেৰে কেঁচিৰে সহায়ত he traveled by car সি কাৰেৰে ট্ৰেভেল কৰিলে কিয় কাৰখন নিজে চলাই যায় হয়নে বাই বাইচাইকেল কিন্তু ভৰিৰে খোজকাঢ়ি আহিলে অন ফুট বুজি পাইছে তেনেকুৱা the song was by her the song was sung by her তাইৰ দ্বাৰা গোৱা হৈছিল তাৰমানে is also used for agents in passive voice বাইটো ক'ত ইউজ কৰা হয় বাইটো পেচিভ ভইচতো ইউজ কৰা হয় বাইটো কেতিয়াবা টু ব্যৱহাৰ কৰা হয় বাইৰ সলনি কেতিয়াবা টু এট এইবিলাকো ব্যৱহাৰ কৰা হয় যেনে your behavior provoked me তেতিয়া কি হ'ব I was provoked at your behavior I was provoked by your behavior right তেনেকুৱা কি হয় ব্যৱহাৰ কৰা হয় সো বাইটো তেনেকুৱা ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় বাইটো অকল এনেকুৱা নহয় বাইটো পেচিভ ভইচতো মোস্টলি ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে আমি কথা পাতিম যেতিয়া ভইচ আৰু নেৰেশ্যন পঢ়ো তাৰ পিছত আহিব আদাৰ কমন প্ৰিপজিশনছ যিবোৰ আহিব কি about to refer to a topic we talk about the movie কিবা এটা বস্তুৰ বিষয়ে about মানে হৈছে regarding something কিবা এটা বস্তুৰ বিষয়ে বুজি পাইছে from and since কেতিয়া ব্যৱহাৰ হয় from মানে হৈছে পৰা since মানেও পৰা কিন্তু বেলেগ বেলেগ জায়গা to show time origins মানে he has been here since morning she came from Delhi জাগাৰ পৰা বুজালে from হয় সময়ৰ পৰা বুজালে since হয় বুজি পাইছে সেইটোৱে তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তাৰ পিছত আহিলে কি between কেতিয়া ব্যৱহাৰ হয় দুটা বস্তুৰ মাজত যদি বুজাই দুজন মানুহৰ মাজত কিবা এটা দিছো মই দুজন মানুহৰ মাজত কি দুটা বস্তু মই ভগাই দিছো লাড্ডু দুটা আছিল দুজন মানুহক এটা এটা দি দিলো দুখন ঘৰ আছিল তাৰে মাজত এখন ৱাল বহুৱাই দিলো সো দুটাৰ মাজত যিখিনি হ'ব দুজন মানুহৰ মাজত এডাল গছ আছে দুটা বাঘৰ মাজত এটা হৰিণা আছে ৰাইট দুটা কলমৰ মাজত এডাল কাঠ পেঞ্চিল আছে দুটা কেমেৰাৰ মাজত এটা লাইট আছে এইবোৰ কি দুটাৰ মাজত যেতিয়া কিবা বস্তু ভগাই দিয়া হয় দুটা বস্তুৰ মাজৰ কথা কয় তেতিয়া কি হয় between বুজি পাইছেনে মোৰ এই আঙুলি কেইটাৰ যদি এই দুটা আঙুলিৰ মাজৰ গ্যাপ খিনি যদি মই কওঁ তেতিয়া এইটো কি হ'ব between এই গোটেই কেইটা আঙুলিৰ মাজৰ যদি গ্যাপ খিনিৰ কথা কওঁ তেতিয়া তেতিয়া among হ'ব বুজি পাইছে among টো কি for more than two he was popular among the students তাৰমানে যিমান ষ্টুডেন্টছ আছিল আটাইৰে মাজত সি পপুলাৰ আছিল আকৌ between you and me এইটো কথা তোমাৰ আৰু মোৰ মাজত থাকিব মানে আমি যে চিনেমা চাম মনে মনে বাকি গ্ৰুপটোৰ কাকো কোৱা নাই এইটো কথা তোৰ আৰু মোৰ মাজত থাকিল বা তোমাৰ আৰু মোৰ মাজত থাকিল আমি ৰাতি যে মনে মনে ওলাই গৈছিলো বাইকখন লৈ দেউতাৰ বাইকখন লৈ এইটো কথা তোৰ আৰু মোৰ মাজত থাকিল সো between এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয় among হলে কি দুটাতকে বেছি তিনিটা মানুহৰ মাজত হলেও among হ'ব যিমান কোটি লাখ মানুহৰ মাজত হলেও among হ'ব ঠিক আছে of কেতিয়া ব্যৱহাৰ হয় to show position or part position দেখুৱাবলৈ the color of the sky আকাশৰ কালাৰটো কোনে পজেছ কৰে আকাশখনে কালাৰ পজেছ কৰে সেইটো হ'ল ব্লু বুজি পাইছে তেনেকুৱাকে ব্যৱহাৰ কৰা হয় between among of এইবিলাক তাৰ বাহিৰে আৰু কিছুমান আছে যে avoid these common errors কেইটামান common error আছে আমি যি ব্যৱহাৰ নকৰিলে ভাল তাৰমানে
তাৰ বাহিৰে across along এইবিলাক আছে across মানে কি across মানে এনেকে পথালিকে পাৰ হৈ যোৱা মুভমেন্টৰ ক্ষেত্ৰতে আছে into onto য'ত পাইছিলো আমি along মানে ৰাস্তাটো যদি এনেকে আছে ময়ো ৰাস্তাটোৰ লগে লগে দীঘলীয়াকে গৈছো তেতিয়া along ৱালখন এনেকে দিয়া আছে ৱালখনৰ লগে লগে লতাডাল বগাই গৈছে along the wall হ'ব বুজি পাইছে যদি ক্ৰছ কৰি পেলাই যায় তেতিয়াহ'লে কি হ'ব across হ'ব এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন কেনেকে আছে across the river বুজি পাইছে ৰাস্তাটোত মানুহজন কেনেকে পাৰ হওঁ জেব্ৰা ক্ৰছিঙত আমি across the road বুজি পাইছে তেনেকে আমি ক্ৰছ কৰো across along সেইবিলাক তাত ব্যৱহাৰ হয় দেন কেইটামান কমন এৰৰ আছে এইকেইটা আমি এভইড কৰিব পাৰিলে ভাল যেনে ডোন্ট সে ডিসকাস এবাউট তো ডিসকাস মানে এবাউট তাতে সোমাই আছে গতিকে ডিসকাস এবাউট নহয় ডিসকাস বহাই দিয়ক চিধা ইয়াতে প্ৰিপজিশন নালাগে জাস্ট সে ডিসকাস দ্য ম্যাটাৰ ডিসকাস এবাউট দ্য ম্যাটাৰ নহয় দেন এগেইন মেৰিড উইথ নহয় কি অমুকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অসমীয়াত লিখে বাট যদি আমি হুবহু অসমীয়াৰ পৰা যদি ৱৰ্ড বাই ৱৰ্ড ট্ৰান্সলেট কৰি দিওঁ দ্যাট উইল বি হিউজ মিষ্টেক ঠিক আছে ইউজ মেৰিড টু যেতিয়া মেৰিৰ কথা কয় টু হয় ডিফাৰেণ্ট ফ্ৰম ব্যৱহাৰ কৰিব দিছে ডিফাৰেণ্ট দেন ব্যৱহাৰ কৰিব দিয়া নাই বা ডিফাৰেণ্ট টু ব্যৱহাৰ কৰিব দিয়া নাই অমুকটো বস্তু অমুকটোৰ পৰা বেলেগ অমুকটোতকৈ বেলেগ অমুকটোতকে বেলেগ তেনেকে নকয় আমি কওঁ এটা আনটোতকৈ পৃথক কওঁ বাট আমি ক'ব নোৱাৰো দিছ ওৱান ইজ ডিফাৰেণ্ট দেন দেট ওৱান দিছ ওৱান ইজ ডিফাৰেণ্ট টু দেট ওৱান ক'ব নোৱাৰো দিছ ওৱান ইজ ডিফাৰেণ্ট ফ্ৰম দেট ওৱান বুজি পাইছে সেইটো সে প্ৰিফাৰ টি টু কফি তেতিয়া কি কৰিম নট প্ৰিফাৰ টি অভাৰ কফি ইন ফৰ্মেল ইংলিছত আমি অমুক অভাৰ অমুক বুলি নকওঁ বুজি পাইছে সেইটোৱে প্ৰিফাৰৰ ক্ষেত্ৰত আমি টু ব্যৱহাৰ কৰিম প্ৰিফাৰ হলে দেন ব্যৱহাৰ নকৰো চিনিয়ৰ জুনিয়ৰ এইবিলাকৰ ক্ষেত্ৰত টু ব্যৱহাৰ কৰো এইবিলাকত দেন ব্যৱহাৰ নকৰো বুজি পাইছে তেনেকুৱা ধৰণৰ কথা দেন some preposition always go together কিছুমান সদায় একেলগে যায় যেনে angry with কেতিয়া angry with হয় angry with হ'ব যেতিয়া কাৰোবাৰ কোনোবা মানুহক খং কৰে interested হলে কি হ'ব in হ'ব good হলে at হ'ব কিবা এটা বস্তুত ভাল ঠিক আছে afraid হলে of হয় depend on your parents ঠিক আছে depend হলে on afraid হলে of তাৰপিছত আৰু আছে afraid ৰ নিচিনাকে scared হলেও of হ'ব বুজি পাইছে তাৰপিছত কি আছে proud হলেও of হ'ব boast হলে of হ'ব আৰু কি আছে beware হলেও of হ'ব এনেকুৱা বহুত আছে এনেকুৱা ঠিক আছে এনেকুৱা লিষ্ট এখন আপোনালোকে উলিয়াই ল'ব লৈ পেলাই টেবুলৰ আগত মাৰিব পাৰে আৰু নহলে বহি এখনত লিখি লওক ডেইলি এবাৰকে পঢ়িব প্ৰেপজিশনৰ ডেইলি কেইটামানকে প্ৰেক্টিচ কৰিব লাগে কাৰণ আমাৰ মেক্সিমাম ভুল আমি ক'ত কৰো প্ৰেপজিশনতে কৰো ক'ত এড হ'ব ক'ত বাই হ'ব ক'ত কি হ'ব আমি ইমান আইডিয়া নাপাওঁ ৰাইট গতিকে these combinations are called prepositional collocations কিহৰ কাৰণে and their based learned by uses এওঁলোকক ইউজ কৰিয়ে শিকিব পাৰি যে angry হলে with I'm angry with অমুক I'm disappointed with অমুক বুজি পাইছে তেনেকুৱা ধৰণৰ so interested হলে in হ'ব good হলে at হ'ব afraid হলে of হ'ব depend হলে on হ'ব তেনেকুৱা ধৰণৰ কথা accused যদি কাৰোবাক accuse কৰা হয় তেতিয়াও of হ'ব বুজি পাইছে he was accused of robbery তেনেকুৱাও of হ'ব গতিকে of ক'ত ব্যৱহাৰ হয় accused হওক scared হওক proud boast beware বুজি পাইছে চবতে of ব্যৱহাৰ হয় so এনেকুৱা কম্বিনেশ্যন কেইটা আমাৰ বেলেগ একো নিয়ম বুলি নহয় আমি ব্যৱহাৰ কৰি থাকিলে আমি শিকিব পাৰিম যিমানে প্ৰেক্টিচ কৰিম আমাৰ সিমানে মনত ৰৈ যাব ঠিক আছে আহক কেইটামান এমচিকিউ আমি এতিয়া কৰিম আমি ক্লাছটোত কি শিকিলো কি নাই সেইখিনি চাবৰ কাৰণে কেইটামান এমচিকিউৰ সহায় ল'ম question number 1 he has been living in Delhi dash 2010 for since from by এতিয়া from টো আমি কেতিয়া পাইছিলো from টো যেতিয়া কোনোবা এটা জাগাৰ পৰা অহা বুজায় যদি আমি কওঁ যে he has come dash Delhi তেতিয়া he has come from Delhi হ'ব ইয়াতে from নহয় by কি নহয় by 2010 ইয়াতে নহয় টাইমৰ ক্ষেত্ৰত by কেতিয়া ব্যৱহাৰ হয় যেতিয়া ফিউচাৰৰ ক্ষেত্ৰত ফিউচাৰৰ কথা কোৱা যায় ৰাইট তেতিয়া কাৰণ বাকি সময়খিনি এতিয়া হোৱা বা ইয়াৰ আগতে হৈ যোৱা খিনিত আমি by ব্যৱহাৰ নকৰো while talking about time because কেতিয়া হৈছে কোন মুহূৰ্তত হৈছে আমি অলৰেডি জানো ফিউচাৰত হলে আমি এটা অনুমানহে কৰিব পাৰো যে ইমান সময়লৈকে হৈ যাব by the evening I shall have finished my work তেতিয়া আমি কি ব্যৱহাৰ কৰো by ব্যৱহাৰ কৰো কিয় কাৰণ এটা আনুমানিক পইণ্ট অফ টাইম আমি ধৰি লওঁ তেনেকুৱা কথা ইয়াতে কি হ'ব দিল্লীত 2010 ৰ পৰা আছে এটা এটো কি দিয়া হৈছে পইণ্ট অফ টাইম দিয়া হৈছে ৰাইট পইণ্ট অফ টাইমৰ কথা মই যেতিয়া পাৰফেক্ট কন্টিনিউয়াস টেন্স বিলাকৰ কেটেগৰিজ আপোনালোকক বুজাইছিলো মই তেতিয়া পইণ্ট অফ টাইমৰ কথা অলৰেডি কৈছিলো ইয়াতে পইণ্ট অফ টাইম দিয়া আছে ডেফিনেটলি কি হ'ব চেঞ্জ হ'ব
ফৰ নহয়, ফ্ৰম নহয় বা বাই নহয়। ঠিক আছে, এইটোৰ আনসাৰ কি? অপশ্যন বি। নেক্সট কুৱেশ্যনৰ আনসাৰৰ ফালে যাব পাৰিম। নেক্সট কুৱেশ্যন কি দিয়া আছে? নাম্বাৰ 2, the book is lying dash the table. এতিয়া চাওক, কিতাপখন ক'ত পৰি আছে? টেবুলৰ ওপৰত পৰি আছে। টেবুলৰ ক'ত? ভিতৰত নে তলত? সাৰফেচটোত আছে। সাৰফেচত থাকিলে কি হ'ব? মুভ কৰি আছে নেকি? মুভ কৰি থকা নাই। প্লেচ কোনটো হ'ব? অন। সাৰফেচত আছে, গতিকে ইন, এট, অভাৰ এইবিলাক নহয়। বুজি পাইছে? সাৰফেচটোৰ ওপৰত থাকিলে অন হ'ব। তাৰপিছত কি আহিব? নেক্সট আহিছে কুৱেশ্যন 3, she is afraid dash dogs. এফ্ৰেইডৰ কথা আমি অলপ আগতে পাতিছো। এফ্ৰেইড হলে অফ হ'ব, স্কেয়াৰ্ড হলেও অফ হ'ব, ফ্ৰম, ফৰ বা উইথ নহয়। সো অপশ্যন চি উইল বি দা আনসাৰ। এইখিনিলৈকে নিশ্চয় বুজিছে। আপোনালোকৰ এইখিনি শেষ হোৱাৰ পিছত মই কিছু এমচিকিউজো আনি থাকিম মাজে মাজে। চেনেলটোত আমাৰ মাজে মাজে লাইভ আহি থাকিম, চিন্তা কৰিব নালাগে। তাৰপিছত আহিব কুৱেশ্যন নম্বৰ 4, the baby fell dash the bed while sleeping. এইটো কি হ'ব কওক? যেতিয়া শুই আছিল তেতিয়া বিছনাত পৰি গ'ল নে বিছনাৰ পৰা পৰি গ'ল? ইনটু হ'ব নে অন হ'ব নে আউট হ'ব? ফেল আউট দ্য বেড নহ'ব, ফেল অফ দ্য বেড হ'ব। অফ মানে তাৰ পৰা এৰা খাই যোৱা, মানে বিছনাৰ পৰা এৰা খাই গ'ল, মানে বুজি পাইছে? সেইকাৰণে আমি গেট অফ দ্য ট্ৰেইন, গেট অফ দ্য বাছ, গেট অফ দ্য কিবা এইবিলাক কওঁ যে। চ' ফেল অফ দ্য বেড, তাৰমানে বিছনাখনৰ পৰা এৰা খাই পেলাই পৰিল কেঁচুৱাটো, যেতিয়া শুই আছিলে বাগৰ খলাই পৰি গ'ল তাৰমানে। ঠিক আছে, অপশ্যন চি উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান? 4। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। হি ইজ গুড ডেট সলভিং পাজলছ। এটা বিষয়, নিৰ্দিষ্ট বিষয়ত সি ভাল। চ' হি ইজ গুড এট, হি ইজ গুড এট, ইয়াতে উইথ, ইন অৰ অন নহয়। ঠিক আছে, অপশ্যন ডি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 5। এইখিনিলৈকে নিশ্চয় বুজিছে। ইজি হয় নে নহয় বাৰু? বহুত ইজি হয়, চিন্তা কৰিবলগীয়া একো নাই। গতিকে প্ৰেপজিশ্যন আমাৰ এনেকুৱাই। এইখিনি হ'ল বেচিক ৰুল। ইয়াৰ বাহিৰে আৰু বহুতো প্ৰেপজিশ্যনছ আছে, বহুতো বেলেগ বেলেগ ৰুলছ আছে, কিন্তু এইখিনি হ'ল বেচিক ৰুলছ, যিখিনি আমি পঢ়িলে বা যিখিনি আমি শিকিলে আমাৰ ডেইলি লাইফত প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁতে ইমান বেছি গণ্ডগোল বা খেলি মেলি নহয়। ঠিক আছে, আজিলৈ ইমানেই। ইয়াৰে পিছৰ ভিডিঅ'টোত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।